নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ লৈ আহিছো। আজি ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে ধনুৰ্বিদত আটাইতকৈ কম বয়সত বিশ্ব চেম্পিয়ন হোৱা ভাৰতীয় খেলুৱৈ গৰাকী কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি অদিতি শ্যাম। কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি হুন মানেট। মনত ৰাখিব কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে হুন মানেটক নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে বছৰি কেতিয়া ৰাষ্ট্ৰীয় জেভেলিন দিৱস পালন কৰা হয়? বছৰি কেতিয়া ৰাষ্ট্ৰীয় জেভেলিন দিৱস পালন কৰা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 7 আগষ্ট। মনত ৰাখিব বছৰি 7 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় জেভেলিন দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে পৰোক্ষ কৰ আৰু শুল্ক কেন্দ্ৰীয় বৰ্ডৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা ব্যক্তিগৰাকী কোন? পৰোক্ষ কৰ আৰু শুল্ক কেন্দ্ৰীয় বৰ্ডৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা ব্যক্তিগৰাকী কোন? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ সঞ্জয় কুমাৰ আগৰৱালা। মনত ৰাখিব পৰোক্ষ কৰ আৰু শুল্ক কেন্দ্ৰীয় বৰ্ডৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা ব্যক্তিগৰাকী হৈছে সঞ্জয় কুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যনটিত আছে ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1861 চনত। মনত ৰাখিব ফুলগুৰি বিদ্ৰোহ 1861 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1858 চনত। মনত ৰাখিব 1858 চনত মণিৰাম দেৱানক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল? 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি মণিৰাম দেৱান। মনত ৰাখিব 1857 চনত অসমত হোৱা ব্ৰিটিছ বিৰোধী আন্দোলনৰ নেতা হৈছে মণিৰাম দেৱান। নেক্সট কুৱেশ্যনটিত আছে কোনটো বিকল্প কাৰাকোৰম পৰ্বতমালাৰ সৈতে জড়িত নহয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি গংগোত্ৰী। মনত ৰাখিব গংগোত্ৰী কাৰাকোৰম পৰ্বতমালাৰ সৈতে জড়িত নহয়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন হিমবাহৰ পৰা শিগাৰ নদীৰ উৎপত্তি হৈছে? তলৰ কোনখন হিমবাহৰ পৰা শিগাৰ নদীৰ উৎপত্তি হৈছে? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি বাল্টৰ। মনত ৰাখিব বাল্টৰ হিমবাহৰ পৰা শিগাৰ নদীৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ঠাইত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি মৌচিনৰাম। মনত ৰাখিব মৌচিনৰামত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায়? তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাৰে বৈ যায়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নৰ্মদা। মনত ৰাখিব নৰ্মদা নৈখন গ্ৰস্ত উপত্যকাৰে বৈ যায়। নেক্সট কুৱেশ্যনটিত আছে আন্তঃৰাষ্ট্ৰীয় সীমাৰ
নিকটতম প্ৰথমটো ডাকঘৰ জম্মু কাশ্মীৰৰ কোনখন জিলাত উদ্বোধন কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কুপৱাৰা। মনত ৰাখিব আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিকটতম প্ৰথমটো ডাকঘৰ জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাত উদ্বোধন কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় চিপাহীয়ে প্ৰথম ক'ত এনফিল্ড ৰাইফলৰ ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল? ভাৰতীয় চিপাহীয়ে প্ৰথমে ক'ত এনফিল্ড ৰাইফলৰ ব্যৱহাৰ কৰিবলৈ অমান্তি হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক বহৰমপুৰত। মনত ৰাখিব ভাৰতীয় চিপাহী বিদ্ৰোহত প্ৰথমে এনফিল্ড ৰাইফলৰ ব্যৱহাৰ কৰিবলৈ বহৰমপুৰত অমান্তি হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ইডেন গাৰ্ডেন ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ কলকাতাত। মনত ৰাখিব ইডেন গাৰ্ডেন ষ্টেডিয়াম কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে সুভাষ চন্দ্ৰ বসুৱে কেতিয়া ছিংগাপুৰত দিল্লী চলো শ্লোগানটো দিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1943 চনত। মনত ৰাখিব সুভাষ চন্দ্ৰ বসুৱে 1943 চনত ছিংগাপুৰত দিল্লী চলো শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যনটিত আছে সংবিধান গঠনৰ সময়ত সাংবিধানিক উপদেষ্টা কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি BN ৰাও। মনত ৰাখিব সংবিধান গঠনৰ সময়ত সাংবিধানিক উপদেষ্টা আছিল BN ৰাও। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কোনজন খেলুৱৈয়ে অৰেঞ্জ কেপ লাভ কৰিছে? 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কোনজন খেলুৱৈয়ে অৰেঞ্জ কেপ লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি এলিছ পেৰী। মনত ৰাখিব 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত এলিছ পেৰীয়ে অৰেঞ্জ কেপ লাভ কৰিছে। কুৱেশ্যনটিত আছে তলৰ কোনটো সাহিত্যিকৰ শ্ৰেষ্ঠ বঁটা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পৰমবীৰ। মনত ৰাখিব পৰমবীৰ হৈছে সাহিত্যিকৰ শ্ৰেষ্ঠ বঁটা। নেক্সট কুৱেশ্যনটিত আছে মল্লিকা চাৰাভাই নিম্নলিখিত কোনটোৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ক্লাছিকেল ডেন্স। মনত ৰাখিব মল্লিকা চাৰাভাই নিম্নলিখিত ক্লাছিকেল ডেন্সৰ লগত জড়িত। ক্লাছিকেল ডেন্সৰ লগত জড়িত। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন চহৰত বছৰি হাতী উৎসৱ পালন কৰা হয়? নিম্নলিখিত কোনখন চহৰত বছৰি হাতী উৎসৱ পালন কৰা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ জয়পুৰ। মনত ৰাখিব জয়পুৰত বছৰি হাতী উৎসৱ পালন কৰা হয়। কুৱেশ্যনটিত আছে 1917 চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ গ ৰাছিয়ান বিপ্লৱ। মনত ৰাখিব 1917 চনত ৰাছিয়ান বিপ্লৱ সংঘটিত হৈছিল। দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে প্ৰথম কোনটো শব্দ ব্যৱহাৰ কৰিছিল? দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে প্ৰথম কোনটো শব্দ ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ সত্যাগ্ৰহ। মনত ৰাখিব দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ শব্দটো ব্যৱহাৰ কৰিছিল।